আপোনালোকৰ আগত মই আকৌ এটি নতুন ভিডিঅ' লৈ সাজু হৈছোহি। এয়া মই বিয়াৰ ব্লগটো ইয়াত দিব বিচাৰিছোঁ। আগৰ ভিডিঅ'টো যিহেতু বহুত লং হৈ গৈছিলে। ইহঁত দুজন দাদা বৌ আগতে আমাৰ ঘৰৰ ওচৰতে আছিল। যিহেতু সিহঁতৰ দেউতাকে ৰিটায়াৰ হোৱাৰ বাবে আমাৰ তাৰ পৰা গ'লগৈ, গুৱাহাটী শ্বিফ্ট হৈ গ'ল। দাদাৰ সৰু লগৰ আছিলে বাবে সিহঁতেও আহিছে দাদাৰ বিয়া এটেণ্ড কৰিবলৈ। এয়া বায়ে, আমি বিবাহ পঞ্জীয়ন কাৰ্যালয়ত আহিলোঁ। এয়া দাদা আৰু বৌয়ে ইয়াত মাতিলে। মই আগত গম পোৱা নাছিলোঁ কামাখ্যা মন্দিৰতো বিয়া পাতিলে এনেকৈ বিবাহ পঞ্জীয়ন কাৰ্যালয় আছে বুলি। তাত গৈয়ে গম পালোঁ। ভাল সুবিধা সুযোগ সকলো আছে তাত। এয়া সকলোৱে কৰিলে। তাৰ ওচৰতে এনেকৈ ভগৱানৰ মূৰ্তি আছিলে, বহুত ধুনীয়া লাগিছিলে বাবে মই এনেকৈ ভিডিঅ' উঠাই ল'লোঁ। আৰু সকলোবোৰ হোৱাৰ পাছত আকৌ তাতে কৈছিলে ফটো মাৰি ল'বলৈ, দুইজনৰ প্ৰুফৰ কাৰণে। এয়া দুটাই ইমান ধুনীয়াকৈ আছিলে, সেইকাৰণে মই এনেই ভিডিঅ' লৈছিলোঁ আপোনালোকক দেখাওঁ বুলি। ভিডিঅ' হয়, ভিডিঅ' হাই কৰি দিয়ক। আৰু সকলোবোৰ হোৱাৰ পাছত আমি বিবাহ য'ত পাতিব সেই স্থানত আহি গ'লোঁ। সকলো আমি ইয়াত উপস্থিত হৈ গ'লোঁ। এই আমাৰ দৰা কইনাও বহি গ'ল পণ্ডিতজনৰ ওচৰত। আৰু পণ্ডিতজনে নিজৰ নিজৰ কামবোৰ কৰি গ'ল, মন্ত্ৰ মাতি গ'ল আৰু বিয়া পাতি গ'ল। এওঁ আমাৰ নতুন নৌবৰ মাক আছিলে। সকলোবোৰ নিয়ম কৰি থকা সময়ত মই এটা কথা ন'টিছ কৰিলোঁ যে দুইজনে দুইজনৰ কাৰণেই বনিছে। দুইজন পূৰা মিলে দুইজনৰ লগত। সিহঁতৰ দুজনৰ লাভ মেৰেজ হয়। এয়া সিহঁতি বৰমালা পিন্ধালে ইজনে সিজনক। পণ্ডিতজনে কিছুমান নিয়ম নীতি কৈ আছিলে পিন্ধোৱা সময়তো দুইজনে, সেইবাবে দুইজনে ভালদৰে শুনি মেলিয়ে চব নিয়ম নীতি অনুসৰিয়ে কৰিছে। ললাটং সিন্দ্রায় শুভপত্নীভ্যৈ নমঃ। ললাটং সিন্দ্রায় শুভপত্নীভ্যৈ নমঃ। ললাটং সিন্দ্রায় শুভপত্নীভ্যৈ নমঃ। এইটো আঙুলি লওক। उसको दीर्घायु के लिए, उसका आयुर्नीति के लिए हर रोज उसको लगना। আৰু পণ্ডিতজনে সিহঁতৰ ঘৰৰ পৰা ৰিংটো পিন্ধাবলৈ ক'লে। এংগেজমেণ্টত বেলেগ ৰিং পিন্ধাইছিলে, এয়া খুলি আকৌ অন্য এটা ৰিং পিন্ধালে দাদাই। আকৌ দুজনে সেৱা কাঢ়িলে ভালদৰে ভগৱানৰ আশীৰ্বাদত। দুজনে এনেদৰে ঘূৰোতে ইয়াত অগ্নি জ্বলোৱা নাছিলে। যিহেতু আমি আহোম মানুহ হয়, আমাৰ নিয়মত এনেদৰে হোম নুপুৰে, সেইবাবে ইয়াত অগ্নি জ্বলোৱা মানা কৰিলে আমাৰ ঘৰৰ মানুহে, নহ'লে অগ্নি জ্বলালে হয়। আৰু কইনা ঘৰৰ মানুহে বুজি পোৱা নাছিলে কিয় ইয়াত অগ্নি নজ্বলোৱাকৈ এনেদৰে ঘূৰিছে বুলি। সেইকাৰণে চবেই ভালদৰে বুজাই দিলে সিহঁতকো আৰু পণ্ডিতজনকো। এয়া ওচৰতে আকৌ বেলেগ এজন মানুহেও কিবা পূজা কৰি আছিলে তেওঁৰ। দুজনে আকৌ বিয়া সমাপ্ত হোৱাৰ পাছত ভালদৰে আশীৰ্বাদ ল'লে। আমি আকৌ আশীৰ্বাদ ল'বৰ কাৰণে পূজা কৰিব গ'লোঁ। ভিতৰৰ লগত যিহেতু মানা আছিলে ভিডিঅ' কৰিবৰ কাৰণে, সেইকাৰণে বাহিৰৰ পৰা আকৌ ক্লিপ ল'লোঁ। ইয়াত আহি আকৌ আমি দেখিলোঁ যে ইয়াত ভগৱানৰ মূৰ্তিত চবে কইন লগাই আছিলে, আমিও লগালোঁ। ইয়াত ছাগলীটো ইমান ধুনীয়াকৈ দাদাৰ বৰমালা খাবলৈ গৈ আছিলে, বাৰে বাৰে গৈ আছিলে। কিন্তু দাদাই তাক মৰম কৰি অলপ ইফালে দি কল এটা দিলে, সি আঁতৰি গ'ল। আৰু পণ্ডিতজনৰ কোৱা মতে দুইডাল বৰমালা বহুদিনলৈকে এনেদৰে পলিথিনত ভৰাই থ'ব কৈছিলে, তাৰ পাছত নদীত উটুৱাই দিব কৈছিলে। সেইবাবে এনেদৰে ভালদৰে থৈ দিছে। আৰু আমি সকলোৱে মন্দিৰৰ বাহিৰত আহি গ'লোঁ ৰুমলৈ যাবলৈ। আমি ভাবিলোঁ কিবা খাই লওঁগৈ বুলি, কিন্তু ইয়াত আকৌ দেখাবলৈ বহুত লং হৈ যাব। নেক্সট ভিডিঅ'ত লগ পাম, বাই।